নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি মই তোমালোকৰ দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ অন্তৰ্গত এনিমেলছ কবিতাটো আলোচনা কৰিম। তোমালোকে দশম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ পৃষ্ঠা নং 83 থকা এনিমেলছ কবিতাটো উলিয়াই দিবা। এই কবিতাটোৰ কবিজনৰ নাম হৈছে ৱাল্ট হুইটমেন আৰু তেখেত এজন আমেৰিকাৰ প্ৰখ্যাত কবি আছিল। তেখেতৰ জন্ম হৈছিল 31 মে 1819 চনত আৰু মৃত্যু হৈছিল 26 মাৰ্চ 1892 চনত। তেখেতৰ দেউতাক আছিল এজন সাধাৰণ কাঠ মিস্ত্ৰী আৰু এজন খেতিয়ক আৰু মাক আছিল খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা এগৰাকী মহিলা। তেওঁলোকৰ সৰ্বমুঠ 9টা সন্তান আছিল আৰু এই 9টা সন্তানৰ ভিতৰত দ্বিতীয় সন্তান হৈছে ৱাল্ট হুইটমেন। তোমালোকৰ যেটো এই এনিমেলছ কবিতাটো দিছে, এই এনিমেলছ কবিতাটো তেখেতৰ এখন বিখ্যাত কবিতা পুথি লিভছ অফ গ্ৰাছ, এই কবিতা পুথিখন যিখন কবিতা পুথি 1855 চনত প্ৰকাশ পাইছিল, এই কবিতা পুথিখনত থকা সং অফ মাইসেলফ নামৰ কবিতাটোৰ কিছু অংশ তোমালোকক ইয়াত তুলি দিছে। এই এনিমেলছ কবিতাটোৰ জৰিয়তে কবিয়ে জীৱ-জন্তু আৰু মানুহৰ মাজত কিছু তুলনা আগবঢ়াইছে আৰু সেই তুলনাৰ জৰিয়তে তেওঁ জীৱ-জন্তুৰ লগত থাকি ভাল পোৱা কথা কিছুমান কৈছে আৰু তেওঁলোকৰ কিছুমান বৈশিষ্ট্য কথা ইয়াত উল্লেখ কৰিছে। The poet tells us that he feels more at home with animals than humans, whom he finds complicated and false. এই কবিতাটোত কবি ৱাল্ট হুইটমেনে কব বিচাৰিছে যে তেওঁ অনুভৱ কৰে যে তেওঁ মানুহতকৈ জীৱ-জন্তুৰ লগত থাকিহে বেছি ভাল পায় আৰু তাৰ এটা তেওঁ কাৰণ দিছে যে মানুহক বুজিবলৈ খুব জটিল, কমপ্লিকেটেড মানে জটিল, এণ্ড ফলছ মানে হৈছে মিছলীয়া। মানুহ খুব জটিল আৰু মিছলীয়া, যাৰ বাবে তেওঁ জীৱ-জন্তুৰ লগত থকাৰ কথা তেওঁ নিজে অনুভৱ কৰিছে। I think I could turn and live with animals. They are so placid and self-contained. কবিতাটোত কবিয়ে কৈছে যে মই ভাবিছো I could turn, মই ঘূৰি আহিম আৰু বসবাস কৰিম জীৱ-জন্তুৰ লগত, কাৰণ they are so placid মানে হৈছে শান্ত আৰু self-contained মানে হৈছে স্বয়ংক্ৰিয় বা আমি এটো কওঁ বাৰু আত্মনিৰ্ভৰশীল। অৰ্থাৎ জীৱ-জন্তু খুব শান্ত আৰু আত্মনিৰ্ভৰশীল, সিহঁতে নিজৰ কাম নিজে কৰে, কোনো কাম সিহঁতে আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া নহয়। আৰু সেইকাৰণে কবিয়ে কৈছে যে মই ঘূৰি আহিম আৰু জীৱ-জন্তুৰ লগত বসবাস কৰিম। I stand and look at them long and long. আৰু সেইকাৰণে কবিয়ে কৈছে যে মই বহু দিনৰ পৰা সেই জীৱ-জন্তুবিলাকক লক্ষ্য কৰি আছিলো। ষ্টেণ্ড মানে থিয় হোৱা, কিন্তু ইয়াত থিয় হোৱাটো বুজোৱা নাই, ইয়াত পৰ্যবেক্ষণ কৰি থকা বুজাইছে যে সেই জীৱ-জন্তু বিলাকক কবিয়ে বহু দিনৰ পৰা পৰ্যবেক্ষণ কৰি আছিল। They do not sweat and whine about their condition. কবিয়ে কৈছে যে জীৱ-জন্তুৱে নিজৰ অৱস্থাটোক লৈ, নিজৰ কণ্ডিশ্যন মানে অৱস্থা, এই অৱস্থাটোক লৈ পেলাই কেতিয়াও sweat মানে হৈছে কষ্ট অনুভৱ কৰা, নিজৰ অৱস্থাটোক লৈ পেলাই কেতিয়াও কষ্ট অনুভৱ নকৰে, বা whine মানে হৈছে গৰ্জন কৰা। ইয়াত এটো বুজাব বিচাৰিছে যে নিজৰ অৱস্থাটোক লৈ পেলাই কেতিয়াও জীৱ-জন্তুৱে আনৰ আগত গাই বাই নুফুৰে। They do not lie awake in the dark and weep for their sins. জীৱ-জন্তুৱে কেতিয়াও dark মানে হৈছে আন্ধাৰ, ইয়াত ৰাতি বুজাইছে যে ৰাতি lie awake মানে হৈছে হাৰে থকা, জীৱ-জন্তুৱে ৰাতি কেতিয়াও উজাগৰে নিশা কটাবলগীয়া নহয়। and weep for their sins, আৰু weep মানে হৈছে কন্দা, sin মানে হৈছে পাপ, নিজৰ কৰ্মৰ ফলত সিহঁতে কেতিয়াও কান্দিবলগীয়া নহয়। এই কথাটোৰ জৰিয়তে কবি এইটোৱে বুজাব বিচাৰিছে যে মানুহে জানিয়ে হওক বা নজনাকে হওক কেতিয়াবা দৈনন্দিন জীৱনত বহুতো ভাল কাম বহুতো বেয়া কাম কৰে, যাৰ ফলত বেয়া কামৰ বাবে মানুহে কেতিয়াবা অনুতপ্ত হ'বলগীয়া হয়। আৰু সেই
অনুতপ্ত হোৱাৰ ফলত কেতিয়াবা উজাগৰি নিখাও কটাবলগীয়া হয় কিন্তু জীৱ-জন্তুৰ ক্ষেত্ৰত এই সমস্যাটো দেখিবলৈ পোৱা নাযায় সেইকাৰণে কবিয়ে কৈছে যে জীৱ-জন্তুৱে কেতিয়াও উজাগৰি নিখা কটাবলগীয়া নহয় আৰু নিজে কৰা কামৰ বাবে তেওঁলোকে কেতিয়াও কান্দিবলগীয়া নহয় They do not make me sick discussing their duty to God জীৱ-জন্তুৱে make me sick মানে সাধাৰণতে বেমাৰ কিন্তু ইয়াত এটো বুজাইছে যে কষ্ট দিয়া যে জীৱ-জন্তুৱে মুখ কবিয়ে ইয়াত মুখ বুজাইছে কিন্তু মুখ অৰ্থটো ইয়াত সৰ্বসাধাৰণ মানুহৰ কথা বুজাইছে যে জীৱ-জন্তুৱে মানুহক কেতিয়াও কষ্ট নিদিয়ে কিহৰ ক্ষেত্ৰত কষ্ট নিদিয়ে ডিসকাসিং देयर ডিউটি টু গড যে ভগৱানৰ প্ৰতি থকা যি দায়িত্ব সেই দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত সেই দায়িত্ব পালন কৰাৰ বিষয়ে আলোচনা কৰি জীৱ-জন্তুৱে কেতিয়াও মানুহক আমনি নিদিয়ে অৰ্থাৎ কবি এইটো বুজাব বিচাৰিছে যে কেতিয়াবা আমাৰ সমাজত বিভিন্ন জাতি ধৰ্মৰ লোক বসবাস কৰে আৰু সেই লোকসকলৰ মাজত ধৰ্মৰ নামত বা বিভিন্ন পূজা অৰ্চনাৰ নামত বিভিন্ন কথোপকথন হোৱা দেখা যায় কিন্তু জীৱ-জন্তুৰ ক্ষেত্ৰত এনে ধৰণৰ কোনো কথোপকথন বা আলোচনা দেখা নাযায় আৰু সেইটো কথা ইয়াত কবিয়ে কৈছে যে জীৱ-জন্তুৱে কেতিয়াও মানুহক ভগৱানৰ প্ৰতি দায়িত্ব পালন কৰাৰ ক্ষেত্ৰত কথা বতৰা পাতি আলোচনা কৰি আমনি নিদিয়ে Not one is dissatisfied not one is demanded with the mania of owning things কোনো জীৱ-জন্তুৱে dissatisfied অসন্তুষ্টি নহয় বা অসন্তুষ্ট নহয় and not one is demanded মানে হৈছে পাগলামি কৰা বা বলিয়ামি কৰা with the mania of owning things mania মানে হৈছে উন্মত্ততা owning things মানে হৈছে যিকোনো বস্তু নিজৰ কৰা লৈ অৰ্থাৎ জীৱ-জন্তুৱে কেতিয়াও অসন্তুষ্টি নহয় আৰু সকলোবোৰ বস্তু নিজৰ কৰা লৈ কেতিয়াও পাগলামি বা উন্মত্ততা প্ৰদৰ্শন নকৰে Not one kneels to another nor to his kind that lived thousands of years ago লগতে কবিয়ে কৈছে যে not one kneels to another জীৱ-জন্তুৱে কেতিয়াও এজনে আনজনৰ ওচৰত আঁঠু নলয় নি মানে হৈছে আঁঠু অৰ্থাৎ জীৱ-জন্তুৱে কেতিয়াও এটাই আনটোৰ ওচৰত আঁঠু নলয় লগতে দিছে যে nor to his kind that lived thousands of years ago আনকি সিহঁতৰে হাজাৰ হাজাৰ বছৰ পূৰ্বে জন্মগ্ৰহণ কৰা বিভিন্ন প্ৰজাতিৰ ওচৰতো সিহঁতে সেই প্ৰজাতিৰ পৰা আশীষ বিচাৰি সিহঁতৰ আগত আঁঠু নলয় অৰ্থাৎ কবি এইটো বুজাব বিচাৰিছে যে আমি আমাৰ পূৰ্বপুৰুষক স্মৰণ কৰি বা আমি ভগৱানক স্মৰণ কৰি তেওঁলোকৰ আশীষ বিচাৰি তেওঁলোকৰ পৰা আমি আশীৰ্বাদ ল'বৰ কাৰণে তেওঁলোকৰ ওচৰত আমি শৰণাপন্ন হওঁ বা আঁঠু লওঁ কিন্তু জীৱ-জন্তুৱে হাজাৰ হাজাৰ বছৰ পূৰ্বে জন্মগ্ৰহণ কৰা সিহঁতৰে প্ৰজাতিৰ আগত কিন্তু বা সেই প্ৰজাতিৰ পৰা আশীৰ্বাদ ল'বলৈ সিহঁতে সেই প্ৰজাতিৰ আগত আঁঠু ল'বলগীয়া নহয় Not one is respectable or unhappy over the whole earth. Not one is respectable. কোনো জীৱ-জন্তুৱে সন্মানিত নহয় বা unhappy অসুখী নহয় over the whole earth. সমগ্ৰ বিশ্বক লৈ পেলাই কোনো জীৱ-জন্তুৱে সন্মানিত বা অসুখী নহয় অৰ্থাৎ এই কবিতাৰ এই শাৰীৰ জৰিয়তে কবিয়ে ক'ব বিচাৰিছে যে আমি যেতিয়া সমাজত জনসাধাৰণে কেতিয়াবা ভাল কাম কৰিলে তেওঁলোকক আমি সন্মান প্ৰদৰ্শন কৰো কিন্তু সেই জীৱ-জন্তুৰ ক্ষেত্ৰত এনে ধৰণৰ কিন্তু আমি সন্মান প্ৰদৰ্শন নকৰো বা সিহঁতে সেই সন্মান প্ৰদৰ্শন নকৰিলো বুলি সিহঁতে কিন্তু দুখ প্ৰকাশো নকৰে একাৰণে দিছে যে কোনো জীৱ-জন্তুৱে অসুখী নহয় বা সন্মানিতও নহয় সমগ্ৰ বিশ্বক লৈ So they show their relations to me and I accept them আৰু এই কাৰণে কবিয়ে কৈছে যে সিহঁতে তেওঁলোকৰ যি এই সম্পৰ্ক তেওঁলোকৰ যি এই গুণবিলাক মোৰ আগত বা সৰ্বসাধাৰণ মানুহৰ আগত প্ৰদৰ্শন কৰিছে যিবোৰ গুণ সিহঁতৰ গাত এতিয়াও বিৰাজমান সেই গুণবোৰ সৰ্বসাধাৰণ মানুহৰ আগত প্ৰদৰ্শন কৰিছে আৰু সেইবোৰ মই গ্ৰহণ কৰিছো I accept them They bring me tokens of myself they evince them plainly in their possession আৰু কবিয়ে কৈছে যে সেই জীৱ-জন্তু বিলাকে bring me মোৰ বাবে কঢ়িয়াই আনিছে ইয়াত মোৰ বাবে মানে কবিয়ে নিজে লিখা কাৰণে তেওঁ নিজৰ কথা কৈছে
অৰ্থাৎ জনসাধাৰণৰ বাবে সেই জীৱ-জন্তু বিলাকে কঢ়িয়াই আনিছে টোকেন অফ মাইসেলফ টোকেনস মানে ইয়াত সেই জীৱ-জন্তুৰ গাত থকা গুণবিলাকৰ কথা বুজোৱা হৈছে যে সেই জীৱ-জন্তুৰ গাত থকা যিবোৰ গুণ সেই গুণবোৰ আমাৰ বাবে জীৱ-জন্তুৱে কঢ়িয়াই আনিছে দে এভিন্স মানে হৈছে প্ৰমাণ কৰা them plainly in their possession plainly মানে ইয়াত স্পষ্ট ৰূপত বুজাইছে আৰু possession মানে হৈছে অধিকাৰ কৰা অৰ্থাৎ যিবোৰ গুণ জীৱ-জন্তুৱে এতিয়াও অধিকাৰ কৰি আছে বা যিবোৰ গুণ জীৱ-জন্তুৱে এতিয়াও সিহঁতৰ গাত দেখিবলৈ পোৱা যায় সেই গুণবোৰ স্পষ্ট ৰূপত ইয়াত তেওঁ প্ৰকাশ কৰিছে আৰু সেই গুণবোৰ জনসাধাৰণৰ আগত বা মোৰ আগত সিহঁতে দাঙি ধৰিছে আৰু সেইবোৰ মই গ্ৰহণ কৰিছো I wonder where they get those tokens মই বৰ আচৰিত হওঁ যে সিহঁতে সেই গুণবোৰ ক'ত পালে যিবোৰ গুণ মানুহে জীৱশ্ৰেষ্ঠ মানুহক কোৱা হয় আৰু মানুহে কিন্তু সেই গুণবোৰ যিবোৰ গুণ এতিয়াও মানুহৰ গাত নাই সেই গুণবোৰ কিন্তু সিহঁতে ক'ত পালে সেই কথাটো ভাবি মই বৰ আচৰিত হওঁ শেষত কবিয়ে নিজকে প্ৰশ্ন কৰিছে did I pass that way huge times ago and negligently dropped them কবিয়ে শেষত কৈছে যে এই গুণবোৰ যিবোৰ গুণ জীৱ-জন্তুৰ গাত এতিয়াও বিৰাজমান সেই গুণবোৰ মই কেতিয়াবাই এৰি থৈ আহিলো নেকি did I pass that way huge times ago and negligently dropped them আৰু দুৰ্ভাগ্যবশতভাৱে বা অমনোযোগীভাৱে সেই গুণবোৰ আমি কেতিয়াবাই এৰি থৈ আহিলো নেকি যিবোৰ গুণ জীৱ-জন্তুৱে কিন্তু এতিয়াও সেই অতীতৰ পৰা হাজাৰ হাজাৰ বছৰ পূৰ্বৰ পৰা আজিলৈকে কিন্তু সেই গুণবোৰ কঢ়িয়াই লৈ ফুৰিছে কিন্তু যিবোৰ গুণ জনসাধাৰণৰ মানুহৰ মাজত কিন্তু দেখিবলৈ পোৱা নাযায় এইটোৱে হৈছে তোমালোকৰ ক্লাছ 10ৰ এনিমেলছ কবিতাটো যিটো কবিতাৰ জৰিয়তে কবিয়ে জীৱ-জন্তুৰ গাত দেখিবলৈ পোৱা কিছুমান গুণৰ কথা কৈছে আৰু সেই গুণবিলাক তেওঁ নিজৰ লগত তুলনা কৰিছে যে যিবোৰ গুণ মানুহৰ মাজত এতিয়াও নাই সেই গুণবোৰ কিন্তু জীৱ-জন্তুৱে আজিও কঢ়িয়াই ফুৰিছে কবিজনৰ নাম ৱাল্ট হুইটমেন আৰু মই ইতিমধ্যে তোমালোকক কৈছোৱেই এই কবিতাটো লিভছ অফ গ্ৰাছ যিখন গ্ৰন্থ 1855 চনত প্ৰকাশ পাইছিল সেই গ্ৰন্থৰ সং অফ মাইসেলফ নামৰ যিটো কবিতা সেই কবিতাৰ পৰা তুলনা এটা কবিতা হৈছে এনিমেলছ এই কবিতাটোৰ যিবোৰ সম্ভাৱ্য প্ৰশ্ন সেইবিলাকৰ বিষয়ে কিছু আলোচনা কৰিম প্ৰথম প্ৰশ্নটো হৈছে who is the poet of the poem animals the animals কবিতাটোৰ কবিজনৰ নাম কি ইতিমধ্যে আমি পাইছোই ৱাল্ট হুইটমেন is the poet of the poem animals the animals কবিতাটোৰ কবিজনৰ নাম হৈছে ৱাল্ট হুইটমেন name the book from where the poem animals has been taken the animals কবিতাটো কোনখন কিতাপৰ পৰা অনা হৈছে আৰু ইয়াৰ ওপৰত আমি অলৰেডি আলোচনা কৰিছোই The poem Animals has been taken from Walt Whitman's collection of poems Leaves of Grass. এই যেটো এনিমেল কবিতা এই এনিমেল কবিতাটো Walt Whitmanৰ collection of poems যিখন কবিতা পুথি Leaves of Grass সেই Leaves of Grass নামৰ কবিতা পুথিৰ পৰা তুলি অনা হৈছে 3 নম্বৰ কোৱেশ্চন What was the wish of the poet? কবিৰ ইচ্ছা বা আশা কি আছিল The wish of the poet was to turn and live with animals. The কবিৰ একমাত্ৰ আশাটো আছিল যে পুনৰ তেওঁ ঘূৰি যাব আৰু জীৱ-জন্তুৰ লগত বসবাস কৰিব। Next question. What according to the poet do the animals not do regarding their condition? According to the poet, কবিৰ মতে do the animals not do regarding their condition? নিজৰ অৱস্থাটোক লৈ জীৱ-জন্তুৱে কি প্ৰকাশ নকৰে বুলি কবিয়ে ইয়াত কৈছে বা কি নকৰে বুলি কৈছে According to the poet the animals neither sweat and whine about their condition nor lie awake at night and weep for their sins কবিয়ে কৈছে যে জীৱ-জন্তুৱে neither sweat and whine নিজৰ অৱস্থাটোক লৈ পেলাই আনৰ আগত কেতিয়াও গাই গাই নুফুৰে আৰু নিজৰ অৱস্থাটো লৈ পেলাই কেতিয়াও তেওঁলোকে কষ্ট অনুভৱ নকৰে লগতে lie awake at night and weep for their sin নিজৰ অৱস্থাটোক লৈ পেলাই কেতিয়াও তেওঁলোকে উজাগৰি নিশা কটাবলগীয়াও নহয় আৰু নিজে কৰা কামৰ বাবে কেতিয়াও কান্দিবলগীয়াও জীৱ-জন্তুৱে নহয়
What are the qualities possessed by the animals? কি গুণ জীৱ-জন্তুৱে অধিকাৰ কৰি আছে বা জীৱ-জন্তুৰ গাত কি গুণ দেখিবলৈ পোৱা যায় এই প্ৰশ্নটো আন এটা কোৱেশ্চনো আহে What quality of the animals mesmerizes the poet in the poem Animals? What quality of the animals? এই এনিমেল নামৰ কবিতাটোৰ কবিয়ে জীৱ-জন্তুৰ কি গুণ দেখিবলৈ পাইছে The animals possess the qualities of placidity, self-dependence, complacence, simplicity, sympathy, respect, cooperation, friendship, calmness, contentment, innocence, satisfaction, etc. এই কবিতাটোৰ জৰিয়তে কবিয়ে জীৱ-জন্তুৰ গাত দেখিবলৈ পোৱা কিছুমান গুণ হৈছে প্লেসিডিটি প্লেসিডিটি মানে হৈছে আমি ইতিমধ্যে পাইছোই শান্ত সেলফ ডিপেন্ডেন্স আত্মনিৰ্ভৰশীল কমপ্লেসেন্স মানে হৈছে হাদৰী যেটো আমি হাদৰ বুলি কওঁ আদৰ সিম্পলিসিটি সহজ সৰল সিম্পেথি সহানুভূতি ৰেসপেক্ট সম্মান কৰা কোঅপাৰেচন সহযোগিতা বন্ধুত্ব শান্ত কন্টেন্টমেন্ট সন্তোষজনক ইনোসেন্ট স্যাটিসফ্যাকশন এই গুণবোৰ জীৱ-জন্তুৰ গাত দেখিবলৈ পাইছে বুলি কবিয়ে কৈছে Why does the poet feel more at home with animals than with humans? The কবিয়ে খুব ইম্পৰ্টেন্ট কোৱেশ্চন এটো যে কবিয়ে কিয় জীৱ-জন্তুৰ লগত থাকি বেছি ভাল পায় বুলি ইয়াত কৈছে than with humans মানুহতকৈ জীৱ-জন্তুৰ লগত কিয় থাকি তেওঁ ভাল পায় বুলি কৈছে The poet finds that the human beings are complicated and false. The কবিয়ে কৈছে যে মানুহবোৰ খুব জটিল আৰু মিছলীয়া They are never satisfied and therefore always unhappy. যে সিহঁত কেতিয়াও সন্তুষ্ট নহয় মানুহবোৰ কেতিয়াও সন্তুষ্ট নহয় আৰু সদায় সুখী হৈ নাথাকে On the other hand, অন্যহাতে animals are placid and self-contained. জীৱ-জন্তুবোৰ কিন্তু খুব শান্ত আৰু স্বয়ংক্ৰিয় They are not dissatisfied, respectable, unhappy or demented with the mania of owning things. যে সিহঁতে কেতিয়াও জীৱ-জন্তুৱে কেতিয়াও অসন্তুষ্ট নহয় বা সন্মানিতও নহয় বা অসুখীও নহয় বা সকলোবোৰ বস্তু নিজৰ কৰাক লৈ কেতিয়াও পাগলামিও নকৰে So the poet Walt Whitman feels more at home with animals than with humans. আৰু এই কাৰণে কবিয়ে মানুহতকৈ জীৱ-জন্তুৰ লগত থকাৰ কথা বেছিকৈ অনুভৱ কৰিছে Next question With whom would the poet live and why? যে কবিয়ে কাৰ লগত বসবাস কৰাৰ কথা কৈছে আৰু কিয় The poet could live with the animals because they are passive and self-contained. কবিয়ে জীৱ-জন্তুৰ লগত বসবাস কৰাৰ কথা কৈছে ইতিমধ্যে আমি পাইছোই আৰু কিয় কৈছে যে they are passive and self-contained কাৰণ কি জীৱ-জন্তুবোৰ খুব শান্ত আৰু স্বয়ংক্ৰিয় They are not dissatisfied. ইহঁত অসন্তুষ্ট নকৰে বা অসন্তুষ্টি নহয় ৰেসপেক্টেবল সন্মানিত নহয় unhappy অসুখী নহয় আৰু সকলোবোৰ বস্তু নিজৰ কৰাক লৈ কেতিয়াও পাগলামিও নকৰে Write at least 3 differences between animals and human beings as mentioned by the poet Walt Whitman. যে কবি Walt Whitman এই কবিতাটোত উল্লেখ কৰা জীৱ-জন্তু আৰু মানুহৰ মাজত দেখিবলৈ পোৱা তিনিটা পাৰ্থক্যৰ কথা ইয়াত কি পাৰ্থক্যৰ কথা তেওঁ কৈছে ইয়াত লিখিব দিছে এই প্ৰশ্নটো আন এটা ধৰণে আহে যে mention 3 things that humans do and animals don't. যে তিনিটা কাৰণ লিখা যিবোৰ কাৰণ মানুহে কৰে কিন্তু জীৱ-জন্তুৱে নকৰে The 3 differences between animals and human beings as mentioned by the poet Walt Whitman are প্ৰথমটো হৈছে human beings sweat and whine about their condition. যে মানুহে নিজৰ অৱস্থাটোক লৈ পেলাই আনৰ আগত কেতিয়াবা গায়বাই ফুৰাও দেখিবলৈ পোৱা যায় বা নিজৰ অৱস্থাটোক লৈ পেলাই আনৰ আগত কষ্ট অনুভৱ কৰাও দেখিবলৈ পোৱা যায় কিন্তু জীৱ-জন্তুৱে animals don't sweat and whine about their condition. নিজৰ অৱস্থাটোক লৈ কেতিয়াও আনৰ আগত গায়বায়ো নুফুৰে আৰু কষ্ট অনুভৱ কৰা বুলি আনৰ আগত প্ৰকাশো নকৰে দ্বিতীয়টো পাৰ্থক্য Human beings stay awake in the dark and wait for their sins, but animals never wait for anything
they do and always live in tranquility. মানুহে নিজে কৰা কামৰ বাবে কেতিয়াবা উজাগৰি নিশাও কটাবলগীয়া হয় আৰু নিজে কৰা কামৰ বাবে কেতিয়াবা কান্দিবলগীয়াও হয়, কিন্তু জীৱ-জন্তুৰ ক্ষেত্ৰত তেনে সমস্যা দেখিবলৈ পোৱা নাযায়। অৰ্থাৎ জীৱ-জন্তুৱে তেনে ধৰণৰ কান্দিবলগীয়া একো কামেই নকৰে আৰু সদায় সিহঁতে ট্ৰেংকুইলিটি মানে হৈছে শান্ত, সিহঁতে সদায় শান্তিত উজাগৰি শান্তিত নিশা কটাবলগীয়া হয় বা কটায়। 3 নম্বৰ পাৰ্থক্যটো human beings make each other sick by discussing their duties to God, but animals don't have any God and they live and survive without any prayers or fast. মানুহে ভগৱানৰ প্ৰতি যি দায়িত্ব, ভগৱানৰ প্ৰতি যি আমাৰ কৰ্তব্য, এই কৰ্তব্যবিলাক বা দায়িত্ব পালন কৰা ক্ষেত্ৰক লৈ পেলাই এজনে আনজনৰ মাজত আলোচনা কৰি কেতিয়াবা আমনি দিয়া বা কষ্ট দিয়া আমি দেখিবলৈ পাওঁ। কিন্তু জীৱ-জন্তুৱে কোনো সিহঁতৰ ভগৱান নাই আৰু সেই কাৰণে জীৱ-জন্তুৱে তেনে ধৰণৰ কোনো ভগৱানৰ ওচৰত শৰণাপন্ন হ'বৰ বাবে আঁঠু ল'বলগীয়াও নহয় বা তেনে ধৰণৰ কোনো ফাষ্ট মানে ব্ৰত ৰখা, যিটো আমি ব্ৰত বুলি কওঁ, ব্ৰতত থকা বুলি কওঁ, তেনে ধৰণৰ কোনো ব্ৰতত থাকিবলগীয়া পৰিস্থিতিও জীৱ-জন্তুৰ ক্ষেত্ৰত নাহে। Why does Walt Whitman want to turn and live with animals? জীৱ-জন্তুৰ লগত তেওঁ কিয় থাকিম বুলি কবিতাটোৰ কবি ৱাল্ট হুইটমেনে কৈছে যে ৱাল্ট হুইটমেনে বিচাৰিছে যে কিয় তেওঁ পুনৰ ঘূৰি গৈ জীৱ-জন্তুৰ লগত বসবাস কৰিব। Why do you think the poet could turn and live with animals rather than with humans? এই প্ৰশ্নটো আনটা ধৰণেও আহে যে কিয় কবিয়ে মানুহতকৈ জীৱ-জন্তুৰ লগত পুনৰ থকাৰ কথা কৈছে। The poet Walt Whitman wants to turn and live with animals. কবি ৱাল্ট হুইটমেনে ঘূৰি গৈ পুনৰ জীৱ-জন্তুৰ লগত বসবাস কৰিম বুলি কৈছে কাৰণ the human beings are complicated and false. মানুহ খুব জটিল আৰু মিছলীয়া। They are never satisfied and therefore always unhappy. মানুহ কেতিয়াও সন্তুষ্টি নহয় আৰু এই কাৰণে তেওঁলোক সদায় অসুখী হৈ থাকে। On the other hand, অন্যহাতে animals are placid and self-contained. যে জীৱ-জন্তুবিলাক খুব শান্ত আৰু স্বয়ংক্ৰিয়। They are not dissatisfied. কোনো জীৱ-জন্তুৱে অসুখী নহয়, ৰেসপেক্টেবল, সন্মানিতও নহয় বা অসুখীও নহয় বা অসন্তোষ প্ৰকাশ নকৰে, or demanded with the mania of owning things. বা সকলোবোৰ বস্তু নিজৰ পৰা লৈ পেলাই কেতিয়াও জীৱ-জন্তুৱে পাগলামি নকৰে। They do not lie awake at night. জীৱ-জন্তুৱে উজাগৰি নিশা কটাবলগীয়া নহয়। Weep for their sins. নিজে কৰা কামৰ বাবে কেতিয়াও কান্দিবলগীয়া নহয় আৰু এইবিলাক কাৰণতে for this reason the poet Walt Whitman wants to turn and live with animals. আৰু এই কাৰণে কবি ৱাল্ট হুইটমেনে পুনৰ ঘূৰি গৈ জীৱ-জন্তুৰ লগত বসবাস কৰাৰ কথা কৈছে। How are animals superior to human beings? খুব ইম্পৰ্টেন্ট কোৱেশ্চন, পৰীক্ষাত আহিয়ে থাকে যে how are animals superior to human beings? জীৱ-জন্তু মানুহতকৈ কেনে ধৰণে শ্ৰেষ্ঠ বুলি ইয়াত কবিয়ে কৈছে। আৰু এই চেপ্টাৰটোৰ যিবোৰ উত্তৰ প্ৰায় ইটোৰ লগত ইটো এটা সম্পৰ্ক আছে, একেখিনি কথাই অকমান খালি সালসলনি কৰি লিখিলে উত্তৰবিলাক হৈ যায়। The human beings are complicated and false. জীৱ-জন্তু বা এই কবিতাটোত কবিয়ে ক'ব বিচাৰিছে যে মানুহবিলাক খুব জটিল আৰু মিছলীয়া। They are never satisfied and therefore always unhappy. আৰু সিহঁত সদায় সন্তোষ প্ৰকাশ নকৰে বা সিহঁত সদায় অসন্তোষতেই থাকে আৰু সদায় তেওঁলোক অসুখীতে থাকে বা তেওঁলোক কেতিয়াও সুখী নহয়। On the other hand, অন্যহাতে জীৱ-জন্তু কিন্তু তেনে ধৰণৰ গুণবোৰ নাথাকে বা সদায় সিহঁত শান্তিপ্ৰিয় বা স্বয়ংক্ৰিয়, সহজ সৰল, innocent and self-dependent, আত্মনিৰ্ভৰশীল। Like humans, they do not worry about their condition. মানুহে নিজৰ অৱস্থাটোক লৈ পেলাই যেনেকে চিন্তা কৰে বা ভয় খায় তেনেকে জীৱ-জন্তুৱে কিন্তু নিজৰ অৱস্থাটোক লৈ ভয় খাবলগীয়া নহয়। They do not lie awake at night and weep for their sins. যে নিজৰ অৱস্থাটোক লৈ পেলাই কেতিয়াও জীৱ-জন্তুৱে ভয় খাবলগীয়া নহয় বা কেতিয়াও উজাগৰি নিশা কটাবলগীয়া নহয় আৰু নিজে কৰা কামবিলাকৰ কাৰণে জীৱ-জন্তু কেতিয়াও কান্দিবলগীয়াও
নহয়। They do not bother others sick discussing their duty to God. যে নিজৰ ভগৱানক লৈ বা ভগৱানৰ পৰা আশীৰ্বাদ বিচাৰি ভগৱানৰ কৰি থকা যি দায়িত্ব সেই দায়িত্ববিলাক পালন কৰাৰ ক্ষেত্ৰত মানুহে যেনেদৰে সমাজত আলোচনা কৰা দেখা যায় কিন্তু জীৱ-জন্তুৱে তেনেধৰণৰ কোনো আলোচনা কৰা দেখা নাযায় আৰু সেই কাৰণে জীৱ-জন্তুৱে তেনেধৰণৰ আলোচনা কৰি এটা জীৱ-জন্তুৱে আন এটা জীৱ-জন্তুক আমনিও নিদিয়ে বুলি ইয়াত কবিয়ে কৈছে। They are not dissatisfied, respectable, unhappy or demanded with the mania of owning things. জীৱ-জন্তুৱে কেতিয়াও অসন্তোষ প্ৰকাশ নকৰে, সন্মানিত নহয়, অসুখীও নহয় আৰু সকলোবোৰ বস্তু নিজৰ কৰাক লৈ কেতিয়াও জীৱ-জন্তুৱে পাগলামিও নকৰে। In this reason, animals are superior to human beings. আৰু এইবোৰ কাৰণতে কবিয়ে কৈছে যে animals are superior to human beings, অৰ্থাৎ মানুহতকৈ জীৱ-জন্তু শ্ৰেষ্ঠ। What are the tokens that the poet says he may have dropped long ago and which the animals have kept for him? কবিতাটোত কবিয়ে কৈছে যে কিবিলাক গুণ যিবিলাক গুণ মানুহে বহু বছৰ আগতেই এৰি থৈ আহিছে কিন্তু সেই গুণবোৰ আজিও জীৱ-জন্তুৱে কঢ়িয়াই লৈ ফুৰিছে। সেই গুণবোৰ কি কি? এই প্ৰশ্নটো এটা আন এটা ধৰণে আহে। I wonder where they get those tokens. যে মই আচৰিত হৈছো যে সেই জীৱ-জন্তুবিলাকে সিহঁতৰ গুণবোৰ ক'ত পালে। What does the poet mean by the word token? এই বাক্যশাৰীত টোকেন শব্দটোৰ জৰিয়তে কবিয়ে কি ক'ব বিচাৰিছে? The tokens that the poet had dropped long ago are the token of love, sympathy, respect, cooperation, friendship and honoring the old tradition. যে এই যেটো টোকেন যিখিনি গুণ এই গুণবিলাকৰ ভিতৰত যিবোৰ গুণ মানুহে হাজাৰ হাজাৰ বছৰ পূৰ্বে এৰি থৈ আহিলে কিন্তু জীৱ-জন্তুৱে এই গুণবোৰ আজিও কঢ়িয়াই লৈ ফুৰিছে। সেই গুণবিলাকৰ ভিতৰত আছে ভাল পোৱা, সহানুভূতি, সন্মান, সহযোগিতা, বন্ধুত্ব বা তেওঁলোকৰ যি অল্ড ট্ৰেডিশ্যন পৰম্পৰা সেই সকলোবিলাক গুণ জীৱ-জন্তুৰ গাত কিন্তু এতিয়াও দেখিবলৈ পোৱা যায়, যিবোৰ গুণ কিন্তু মানুহৰ গাত দেখিবলৈ পোৱা নাযায়। The poet says that presently the people have turned selfish, greedy, cruel and are ready to eliminate our other human beings completely. কবিয়ে ক'ব বিচাৰিছে যে বৰ্তমান সময়ত মানুহে খুব সেলফিশ হ'বলৈ ধৰিছে, অৰ্থাৎ নিজৰ কথাই চিন্তা কৰি থকা মানুহ দেখিবলৈ পোৱা যায় বা গ্ৰিডি খুব লোভী হ'বলৈ ধৰিছে, ক্ৰুৱেল বা মানুহবিলাকে এজনে আনজনক আজিকালি যি সামাজিক ব্যৱস্থা সেই সামাজিক ব্যৱস্থাৰ পৰা নিজকে কিছুমান মানুহে আঁতৰাই থকা দেখিবলৈ পোৱা গৈছে, যিবোৰ কিন্তু জীৱ-জন্তুৰ গাত দেখিবলৈ পোৱা নাযায়। But the animals are self-satisfied. কিন্তু জীৱ-জন্তুবোৰ হৈছে আত্মসন্তুষ্টি। সিহঁতে কেতিয়াও আনৰ আগত নিজৰ অৱস্থাটোক লৈ পেলাই দুখ প্ৰকাশ নকৰে বা সদায় সিহঁত আত্মসন্তুষ্টি হৈ থাকে। And complete in every respect. আৰু সকলো ক্ষেত্ৰতে সিহঁত মানুহতকৈ শ্ৰেষ্ঠ। And they have no feeling of hatred, cruelty and ill. আৰু জীৱ-জন্তুৰ ক্ষেত্ৰত কিন্তু কেতিয়াও লোভী বা আনক বেয়া পোৱা বা তেনেধৰণৰ বেয়া গুণবোৰ সিহঁতৰ গাত দেখিবলৈ পোৱা নাযায়। So the poet says that he must learn this from the animals which are pure and impartial. সেইকাৰণে কবিয়ে ক'ব বিচাৰিছে যে তেওঁ এই জীৱ-জন্তুৰ পৰা এই প্ৰকৃত গুণবোৰ পিয়ৰ এণ্ড ইম্পাৰ্চিয়েল, যিবোৰ গুণ এৰিব নোৱাৰি, যিবোৰ গুণ মানুহক অতিকৈ প্ৰয়োজন, সেই গুণবোৰ তেওঁ জীৱ-জন্তুৰ পৰা আহৰণ কৰিছে। I think I could turn and live with animals. What is the poet turning from? কবিতাটোৰ প্ৰথম যিটো শাৰী কবিয়ে কৈছে মই ভাবিছো আৰু মই ঘূৰি আহিম আৰু জীৱ-জন্তুৰ লগত বসবাস কৰিম। What is the poet turning from? কিহৰ পৰা কবি ঘূৰি অহাৰ কথা কৈছে? The poet is turning away from living in the world of human beings. কবি ৱাল মানে মানুহৰ মাজৰ পৰা, মানুহৰ পৃথিৱীৰ পৰা ঘূৰি অহাৰ কথা কৈছে। He finds animals are more placid and self-contained and therefore he wants to live with animals. সেইকাৰণে
কবিয়ে কৈছে যে জীৱ-জন্তুবোৰ মানুহতকৈ বহুত শান্তিপ্ৰিয় বা তেওঁলোক স্বয়ংক্ৰিয় বা আত্মনিৰ্ভৰশীল আৰু সেই কাৰণে তেওঁ জীৱ-জন্তুৰ লগত পুনৰ বাস কৰাৰ কথা কৈছে Do humans kneel to other humans who lived thousands of years ago যে মানুহে হাজাৰ বছৰ পূৰ্বে হওক পূৰ্বৰ পৰা মানুহে আজিলৈকে এজনে আনজনৰ ওচৰত যিকোনো সময়তে হওক আঁঠু ল'ব লগা হৈছিল নেকি Yes, humans kneel to other humans who lived thousands of years ago. হাজাৰ বছৰ পূৰ্বৰ পৰা আজিলৈকে যিকোনো পৰিস্থিতিতে মানুহে এজনে আনজনৰ ওচৰত আঁঠু ল'বলগীয়া হৈছে They could be some ancestors, saints, or the preachers whom they follow religiously. বিভিন্ন কাৰণতে হওক আমি আমাৰ পূৰ্বপুৰুষসকলকে হওক বা ধৰ্মীয়ভাৱে হওক বা আমি ভগৱানৰ পৰা আশীৰ্বাদ ল'বলগীয়া হওক যিকোনো কাৰণতে আমি অতীতৰে পৰা আজিলৈকে এজনে আনজনৰ ওচৰত আঁঠু লৈ আছো They worship them and follow their preaching. আৰু আমি আমাৰ ভগৱানক আমি প্ৰাৰ্থনা কৰো আৰু তেওঁলোকৰ আমি যি আশীৰ্বাদ তেওঁলোকৰ পৰা আমি আশীৰ্বাদ গ্ৰহণ কৰো Why do the animals not lie awake in dark? যে কিয় জীৱ-জন্তুৱে ৰাতি বা আন্ধাৰত পূজা কৰি নিশা কটাবলগীয়া নহয় Animals don't commit any sin. যে জীৱ-জন্তুৱে কোনো পাপ কাম নকৰে They have no worries আৰু সেই কাৰণে সিহঁতৰ কোনো ভয় নাথাকে They are always happy. সিহঁত সদায় সুখত থাকে They have nothing to grumble about আৰু সেই কাৰণে সিহঁতে সেইবিলাকক লৈ কোনো চিন্তিত নহয় So they don't have to lie awake in the night আৰু সেই কাৰণে জীৱ-জন্তুৱে ৰাতি উজাগৰি নিশা কটাবলগীয়া নহয় ইয়াৰ পিছত আমাৰ এই বিটাটোৰ পৰা কেইটামান তোমালোকৰ আন্ডাৰলাইন কৰা শব্দ ইয়াত তোমালোকে দেখিছা স্ক্ৰীনত সেই শব্দকেইটাৰ অৰ্থ পৰীক্ষাত আহে কেতিয়াবা আন্ডাৰলাইন বুলি নাহে কেতিয়াবা ইটালিক ৱৰ্ড বুলিও আহে মই আন্ডাৰলাইন কৰি থোৱা শব্দটো কেতিয়াবা ব্যাখ্যা কৰি লিখা থাকে সেই এনেধৰণে কেতিয়াবা পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় Choose the correct meaning of the underlined words from the alternative given in bracket ব্ৰেকেটত দিয়া এই শব্দকেইটাৰ পৰা আন্ডাৰলাইন কৰা শব্দটোৰ অৰ্থটো লিখা Question number 1 So placid and self-contained ইয়াত যেটো placid বুলি কোৱা আছে সেই placid শব্দটোৰ অৰ্থটো ব্ৰেকেটত দিয়া আছে calm, pleased and angry আৰু ইতিমধ্যে মই কৈছো যে placid মানে হৈছে শান্ত এটো উত্তৰ calm পিছৰটো sweat and whine about ... এটো বাক্যটো সম্পূৰ্ণকৈ দিয়া হোৱা নাই এই কাৰণে আগফালেও কেইটামান ডট দিয়া আছে পিছফালেও কেইটামান ডট দিয়া আছে বাক্যটোৰ কিছু অংশ ইয়াত তুলি দিয়া হৈছে এখানে এনে ধৰণে দিয়া হৈছে এই whine শব্দটোৰ অৰ্থটো কি অপচন দিয়া আছে roar a long high complaining cry utter softly গৰ্জন কৰা বা উচ্চ স্বৰে চিঞৰা বা utter softly খুব মধুৰভাৱে মতা আৰু এই কিতাপ ভিতৰত উত্তৰটো হৈছে a long high complaining cry আৰু এই বাক্যটোৱে কেতিয়াবা অপচনটো বেলেগকে আহে যে sing loudly complain in an annoying voice with in joy এই তিনিটা ভিতৰটো কেতিয়াবা পৰীক্ষাত অহা দেখিবলৈ পোৱা যায় আৰু প্ৰপাৰ উত্তৰটো হৈছে complain in an annoying voice Question number 3 dash not one is demented with the dash underline word demented অৰ্থটো হৈছে sad calm and mad এই তিনিটা ভিতৰত ইতিমধ্যে মই কৈছোই যে জীৱ-জন্তুৱে নিজৰ সকলো বস্তু নিজৰ কৰালৈ কেতিয়াও পাগলামি নকৰে এই উত্তৰটো হৈছে mad ইয়াৰ অপচন বেলেগ ধৰণেও আহে pleased with displeased with behaving crazily for being upset যে সন্তোষ প্ৰকাশ কৰা বা অসন্তোষ প্ৰকাশ কৰা বা behaving crazily for being upset যে কেতিয়াবা নিজৰ বস্তু গ্ৰহণ কৰাক লৈ কেতিয়াবা এটা বেলেগ ধৰণৰ আচৰণ প্ৰকাশ কৰা আৰু উত্তৰটো হৈছে অপচন 3 যিটো behaving crazily for being upset next question they evince them plainly evince underline word evince option দিয়া আছে show expression presence ইতিমধ্যে পাইছে যে evince মানে প্ৰমাণ কৰা এটো হৈছে উত্তৰটো show আৰু last one they bring me tokens of myself token underline word
টোকেন আৰু অপচন দিয়া আছে কইন্স বিলংগিংস এন্ড সিম্বলস আৰু এই টোকেন শব্দটোৰ অৰ্থ হৈছে যিবিলাক বৈশিষ্ট্য জীৱ-জন্তুৰ গাত থকা বৈশিষ্ট্যবোৰ কবিয়ে দেখিবলৈ পাইছিল আৰু তাৰ প্ৰপাৰ উত্তৰটো হৈছে সিম্বলস গতিকে মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰিছো আজিৰ এই দশম শ্ৰেণীৰ যেটো এনিমেলস কবিতা এই কবিতাটোৰ পৰা তোমালোকে কিছু হলেও উপকৃত হৈছা আৰু নেক্সট ক্লাছত মই তোমালোকৰ বাবে এটা নতুন ভিডিও লৈ আহিম আজি ইয়াতে সামৰিছো ধন্যবাদ